বিশেষকৈ সমবেত হৈছে আৰু দিহানামেৰে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাব আৰু জুবিনদাৰ ন্যায়ৰ দাবী উত্থাপন কৰিব। গতিকে আপোনালোক সকলোকে মই এই সমষ্টিৰ বিধায়ক হিচাপে আৰু আজিৰ আমাৰ এই অনুষ্ঠানৰ আপোনালোক যিহেতু অতিথি আৰু মই যিহেতু গৃহস্থ এই সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকক মই গৃহস্থ হিচাপে আপোনালোকৰ সন্মুখত এটা সেৱা ল'ব খুজিছোঁ। আপোনালোকৰ পৰা এটা আশীৰ্বাদ আশা কৰিম একদম অন্তৰৰ পৰা ভিতৰৰ পৰা, যাতে সঁচাকৈ মই অসমীয়া জাতিৰ কাৰণে কাম কৰিব পাৰোঁ। এই ৰ'দত নিশ্চয় ভাষণ দিলে চবেই বেয়া পাব। মই আপোনালোক সকলোকে কেৱল এটা সেৱা ধৰিছোঁ আৰু ইয়াত আপ্যায়ন কৰোঁতে আপোনালোকক আমি গৃহস্থৰ নিচিনাকৈ আপ্যায়ন কৰোঁতে যিখিনি ভুল ত্ৰুটি ৰৈ গৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। এটাই ভাল লাগে, আজি আমি ইয়াত সমবেত হৈছোঁ জুবিনদাৰ কাৰণে, আৰু জুবিনদাৰ কাৰণে যেতিয়া সমবেত হৈছোঁ প্ৰত্যেকগৰাকী অসমীয়া মহিলাই নিজৰ ড্ৰেছত আহিছে। নিজৰ ড্ৰেছত আহি নিজৰ আটাইতকৈ আপোন ল'ৰাটোক স্মৰণ কৰিছে আৰু কৈছে, মই সোমাই আহোঁতে কেইবাগৰাকী মহিলাই মোক কৈছে যে ছাৰ বেলেগ কথা বাদ দিয়ক, আমাক জুবিনদাৰ ন্যায় লাগিবই। বিচাৰেনে আপোনালোকে সকলোৱে? মই সকলোৰে পৰা দূৰত থকা সকলৰ পৰাও মই এটা জোৰকৈ হাত তালি বিচাৰিম যদিহে সঁচাকৈ জুবিনদাৰ ন্যায় আপোনালোকে বিচাৰে। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই বৰ্ডিং খেলপথাৰত আমাৰ শিৱসাগৰৰ মহিলাসকলে কেইবা হাজাৰ মহিলাই একেলগতে কৈছে, আমাৰ মঞ্চত থকা সকলোকো মই ক'বলৈ অনুৰোধ কৰিছোঁ, ছাইডত থকা সকলোকে একেলগে হাত তালি বজাই এবাৰ অসমৰ মুখ্যমন্ত্ৰীক জনাই দিয়ক, আমি সকলোৱে জোৰকৈ হাত তালি বজাই জনাই দিম যে যদি জুবিনদাৰ ন্যায় নাপাওঁ, 8 ডিচেম্বৰ বুলি কৈছে, 8 ডিচেম্বৰত তেওঁ চাৰ্জশ্বিট দিম বুলি কৈছে, যদি সেই সঁচাকৈ জুবিনদাৰ যিসকলে হত্যা কৰিলে বা যিসকলে মাৰিলে সেইসকলে যদি সঁচাকৈ ফাঁচী কাঠত নোলমে, তেতিয়াহ'লে কিন্তু ভৱিষ্যতেও হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আমি শান্তিত থাকিবলৈ নিদিওঁ। হয়নে নহয়? হয়নে নহয়? আপোনালোকে ভাবক যে অসমীয়া জাতিৰ আটাইতকৈ আপোন ল'ৰাটো, যি গোটেই জীৱন অসমীয়া জাতিৰ কাৰণে গীত ৰচনা কৰিলে। আমি ভূপেন দাক জানো, ভূপেন দাই যেনেকৈ গোটেই জীৱনটো অসমীয়াৰ কাৰণে দিলে, গোটেই জীৱনটো জাতিৰ কাৰণে দিলে, ভূপেন দাৰ পাছত একেবাৰে জাতিটোৰ কাৰণে আটাইতকৈ ভাল পায়, জাতিটোৰ কাৰণে হিয়া উবৰি দিয়া মানুহজনৰ নামে হ'ল জুবিন গাৰ্গ। হয়নে নহয় বাৰু? একদম জুবিন গাৰ্গ মৃত্যু হওঁতে নিজৰ ঘৰৰ ল'ৰাটো মৃত্যু হোৱা যেন লাগিছিলেনে নাই আপোনালোকৰ? সঁচাকৈ লাগিছিলেনে নাই? আৰু সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যু আমি কোনেও পাহৰিলে নহ'ব। মই অনুৰোধ জনাইছোঁ, এবাৰ জোৰকৈ এটা হাত তালি বজাই হিমন্ত বিশ্ব শৰ্মাক জনাই দিব লাগিব যে আমাক ন্যায় লাগিব। জুবিন গাৰ্গ জিন্দাবাদ, জুবিন গাৰ্গ জিন্দাবাদ, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গে ন্যায় পাব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচী হ'ব লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ ফাঁচী হ'ব লাগিবই। ধন্যবাদ। মই আৰু একো ভাষণ নিদিওঁ। জগতগুৰু শংকৰদেৱে আমাক আহিলে, কমলা কাইদেউ আহি গ'ল। সকলোৱে জোৰকৈ হাততালি এটা বজাই কমলা গগৈক আদৰণি জনাব লাগে। আমাৰ শিৱসাগৰীয়াৰ নাম উজ্জ্বল কৰা কমলা গগৈ, তেখেতো আহি গ'ল। মই সকলোকে হাত তালি বজাবলৈ অনুৰোধ কৰিলোঁ। আৰু বিশেষকৈ এই বাইদেউজনীকনো মই কেনেকৈ ধন্যবাদ জনাম যে ইমানখিনি মহিলাক এনেকৈ লগত লৈ ফুৰে। কিবা ভুল ভ্ৰান্তি হ'লেও আপোনালোকে এই বাইদেউজনীক ক্ষমা কৰিব দেই। আৰু যদি কেতিয়াবা ভুল ভ্ৰান্তি হয়, কিবা অসুবিধাও হয়, এই মানুহগৰাকীৰ ভুলটো মোৰ ওচৰলৈ লৈ আহিব, মই সমাধান কৰি দিম চববিলাক দেই। এই মানুহজনীয়ে আপোনালোকৰ কাৰণে বহুত লাগি থাকে। আৰু এগৰাকী মানুহ আমি সকলোৱে চিনাকি কৰি দিব লাগিব। আহকচোন, আমাৰ শিৱসাগৰৰ নহয় জানো বাইদেউ? আহক। আমি সকলোকে গীতালি শৰ্মা বাইদেউকো চিনাকি কৰি দিব খুজিছোঁ।
আমাৰ শিৱসাগৰৰ আন এগৰাকী অত্যন্ত যশস্বী আমাৰ কলাকাৰ গীতালী শৰ্মা বাইদেউকো মই আপোনালোকৰ সন্মুখত থিয় কৰাই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ প্ৰভু ঈশ্বৰ আহি আছে, পালেহিয়ে নহয়, পীতাম্বৰ দেৱগোস্বামী পাবহিনে? কিমান দেৰি লাগিব? আমি অবিস্মিতা হাজৰিকাক চিনাকি কৰি দিব খুজিছোঁ। আন এগৰাকী শিল্পী অবিস্মিতা হাজৰিকা, সকলোৱে এটা হাততালি বজাই তেখেতক আদৰণি জনাব। অবিস্মিতা হাজৰিকা। তো এইসকল হয় আমাৰ দুৰ্গেশ্বৰ বৰুৱাক সকলোৱে এবাৰ এটা আদৰণি জনাওক প্লিজ। হয়, মই এইখিনি কৈয়ে আৰু বেলেগ কথা কৈ নাথাকোঁ, গৰম আহিছে, ইমান গৰমত এতিয়া প্ৰভু ঈশ্বৰ আহি আছে, পালেহিয়ে, সেইকাৰণেহে আমি লেট কৰি আছোঁ প্ৰভু ঈশ্বৰৰ কাৰণে। প্ৰভুজনৰ কাৰণেহে আমি লেট কৰি আছোঁ, নহ'লে কাৰো কাৰণে আমি লেট কৰি থকা নাই। এতিয়া